তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শ্বেৰমান আলী আহমেদ শিবিৰত মুখ্য আঘাত জাকে জাকে সংঘ ত্যাগ কৰিছে ৰাইজৰ দলৰ কৰ্মী সমৰ্থকসকলে। মহিন্দা সমষ্টিৰ ৰাইজে এতিয়া এটা ভুল মেছেজ দি আছে যে আমাৰ ৰাইজৰ দলৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি সদস্যবিলাক এতিয়া আমি শ্বেৰমানৰ বেনাৰত কাম কৰি আছোঁ বুলি, কিন্তু গোটেইখিনি বগত মিছা। আমি আমাৰ ৰাইজৰ দলৰ লগত কেন্দ্ৰত মিত্ৰতা হৈছে, আমি মিত্ৰতাৰ লগত আছোঁ আৰু মিত্ৰতাৰ লগত যিখিনি কাম কৰিব লাগিব আমি সেইখিনি কাম কৰিম বুলি আমি ৰাইজৰ দলৰ আজি আমি মহিন্দা সমষ্টিৰ ৰাইজক আমি অৱগত কৰিছোঁ যে আমি ৰাইজৰ দল কেতিয়াও এজন মানুহৰ গোলাম নহয়। উল্লেখ্য যে কিছুদিন পূৰ্বে শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিছিল যদিও পৰৱৰ্তী সময়ত টিকট নোপোৱাৰ বেদনাত ত্যাগ কৰিছিল ৰাইজৰ দল। পিছলৈ তৃণমূল কংগ্ৰেছত যোগদান কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে যদিও মন্দিয়া সমষ্টিৰ ৰাইজৰ দলৰ সকলো কৰ্মী সমৰ্থক শ্বেৰমান আলী আহমেদৰ পক্ষত থিয় দিছিল। কিন্তু আজি হঠাৎ শ্বেৰমান আলী আহমেদৰ সংঘ এৰিলে মন্দিয়া সমষ্টিৰ ৰাইজৰ দলৰ কৰ্মী সমৰ্থকসকলে। বিগত এমাহ ধৰি শ্বেৰমান আলী আহমেদৰ নিৰ্বাচনী সভা সমিতি কৰি আজি ৰাইজৰ দলৰ সকলো কৰ্মী সমৰ্থক শ্বেৰমান আলী আহমেদৰ সংঘ এৰি কংগ্ৰেছৰ আব্দুল খালেকৰ পক্ষ লোৱাত ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। দিন যিমানেই পাৰ হৈছে সিমানেই শ্বেৰমান আলী আহমেদৰ শিবিৰ লাহে লাহে দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে।